কাইলৈ যেহেতু আগমন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া আদৰক লৈ ইতিমধ্যে ব্যাপক ব্যস্ততাপূৰ্ণ দেখা গৈছে গুৰুজনাৰ জন্মস্থান সমগ্ৰ ভট্টদবা অঞ্চল আৰু আজি পুৱাৰ পৰিৱেশ দেখুৱাই আছোঁ ইতিমধ্যে আই মাতৃসকলে পুৱাই যি ভট্টদবাৰ যি ঐতিহাসিক সাংস্কৃতিক কল্প সেই সাংস্কৃতিক প্ৰকল্পত আহি নাম গোৱা পৰিলক্ষিত হৈছে আমি এনবি নিউজত ধৰক আমি পোনপটীয়াকৈ সেই নামৰ মাজলৈ যাব বিচাৰিম ভকতি নকৰি হেনে অন্তে কপাইলে কপৰভু ৰক্ষা কৰা হৰি হেনে নেৰিবা ধৰিবা হৰিৰ নামহে হয় আৰু এয়া যি ভট্টদবাৰ পৰিৱেশ আজি পুৱাৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু যিহেতু কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী আগমন ঘটিব গতিকে ইতিমধ্যে পুৱাৰ ভাগতে দেখা গৈছে আপোনালোকে নাম লগত ব্যস্ত আছে কি ক'ব মানে আমি আৰু আইসকলো বহুত আনন্দিত হৈছোঁ আমাৰ ইয়াত যে এই বৰদোৱাত যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যে ইমান এটা ডাঙৰ প্ৰকল্প হাতত লৈ যে ইমান ধুনীয়াকৈ ইয়াত প্ৰতিষ্ঠা কৰিলে গুৰুজনাৰ যি সৃষ্টি আছিলে কৃষ্টিখিনি ইয়াত যে প্ৰদৰ্শন সৃষ্টি কৰিছে সঁচাকৈ আমি আনন্দিত হৈছোঁ আৰু তাৰ কালিলৈ আমাৰ এই প্ৰকল্পটি উন্মোচন কৰিব আৰু সেই আনন্দতে আমাৰ আইসকলৰ পৰা এভাগি দিহানাম আছে আৰু মানে বিভিন্ন কাৰ্যসূচী আছে সাংস্কৃতিক কাৰ্যসূচী তথাপিও আমি আইসকলৰ মানে ইমানেই আনন্দ নামত মানে ভাগৰা নাই ৰাতিপুৱা 10 বজাৰ পৰা আমি আছোঁ ইয়াত হয় আৰু যিহেতু দেখা গৈছে যে যিহেতু পুৱাৰ ভাগৰ পৰা যিহেতু তেওঁলোকে নাম প্ৰসংগত ইতিমধ্যে আহি মুখৰিত হৈ পৰিছে গুৰুজনাৰ জন্মস্থান ভট্টদবাত আৰু এনেদৰে এক আধ্যাত্মিক পৰিৱেশ সূচনা হৈছে সমান্তৰালকৈ যিহেতু আমি পুনৰবাৰ উল্লেখ কৰিম কাইলৈ যিহেতু দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী আহি ভট্টদবাত পদাৰ্পণ কৰিব আৰু ভট্টদবাৰ যি গুৰুজনাৰ যি আৱিৰ্ভাৱ ক্ষেত্ৰ সেই আৱিৰ্ভাৱ ক্ষেত্ৰত যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উন্মোচন কৰিব সেই উন্মোচন কৰাক লৈ ইতিমধ্যে সমগ্ৰ ভট্টদবা অঞ্চলৰ লগতে বৃহত্তৰ নগাঁও জিলাৰ যি আই মাতৃসকলৰ লগতে ৰাইজসকলে এনেদৰেই ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে